নমস্কাৰ, মই ৰাজীৱ। আজি আপোনালোকক লখিমপুৰ মাজুলী সংযোগী দ্বিতীয়খন পকী দলং দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই পকী দলংখন লখিমপুৰৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰি থকা হৈছে। আপোনালোক সকলোৱে জানে, নামনি মাজুলীৰ চেলেক ঘাটত লখিমপুৰ মাজুলী সংযোগী প্ৰথমখন পকী দলং নিৰ্মাণ কৰা হৈছিল আৰু সেই দলংখন 12 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছিল। বৰ্তমান সেই দলংখনৰ ওপৰত যান বাহন চলাচল কৰি আছে, মানুহ অহা যোৱা কৰি আছে। আজি আপোনালোকক লখিমপুৰ মাজুলী সংযোগী দ্বিতীয়খন পকী দলং দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই পকী দলংখন লখিমপুৰৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হৈছে আৰু যিখন নদীৰ ওপৰত এই পকী দলংখন নিৰ্মাণ কৰা হৈছে সেই নদীখন হৈছে সোৱণশিৰি নদী। এই পকী দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 2040 মিটাৰ। ইতিমধ্যে প্ৰায় 1 কিলোমিটাৰতকৈ বেছি এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি আৰু যিমানখিনি পিয়েৰ নিৰ্মাণ কৰিব লাগে আটাইকেইটা পিয়েৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈ গৈছে। অৱশ্যে নদীৰ বুকুত কেইটামান পিয়েৰৰ কাম বৰ্তমানেও চলি আছে। যি কি নহওক, পিয়েৰ নিৰ্মাণ কৰাৰ পিছত পিয়েৰ কেপো নিৰ্মাণ কৰা হৈছে আৰু এই দীঘলীয়া আপোনালোকে চাওক, দীঘলীয়া এই যিবিলাক চিৰি দেখা পাইছে, এই চিৰিবিলাকক কয় PSC আই গাৰ্ডাৰ আৰু কিছুমান বক্সৰ নিচিনা গাৰ্ডাৰ আছে, সেইবিলাকক কয় PSC বক্স গাৰ্ডাৰ। এই দলংখন যিহেতু PSC আই গাৰ্ডাৰ আৰু PSC বক্স গাৰ্ডাৰ দুই ধৰণৰ গাৰ্ডাৰ এই দলংখনত ব্যৱহাৰ কৰা হৈছে, দুই ধৰণৰ গাৰ্ডাৰ লগাই এই দলংখন নিৰ্মাণ কৰা হৈছে। পুনৰ দেখুৱাইছোঁ, আপোনালোকে চাওক, এই যিবিলাক চিৰিৰ নিচিনা দীঘলীয়া গাৰ্ডাৰ, এইবিলাকক কয় PSC আই গাৰ্ডাৰ আৰু এই টাৰ্ণিংটোৰ পৰাই নদীৰ ফালে মাজুলীৰ দিশত কিছুমান বক্সৰ নিচিনা গাৰ্ডাৰ লগোৱা হৈছে, সেইবিলাক হৈছে PSC বক্স গাৰ্ডাৰ। এই PSC আই গাৰ্ডাৰ লগালে ওপৰত ঢালাই মাৰিবৰ কাৰণে ফৰ্মৱৰ্ক লগাব লাগে, কিন্তু PSC বক্স গাৰ্ডাৰ লগালে ওপৰত ঢালাই মাৰিব লগা নহয়, যিহেতু বক্সটোতে ঢালাই মাৰি থোৱা থাকে। গতিকে PSC বক্স গাৰ্ডাৰ কিছুমান সুবিধা থাকে আৰু আমি দেখা পাইছোঁ কেম্পত PSC বক্স গাৰ্ডাৰ বহুত নিৰ্মাণ কৰি থকা হৈছে আৰু এই দলংখনত যিহেতু যিবিলাক PSC আই গাৰ্ডাৰৰ প্ৰয়োজন আছিলে গোটেইখিনি ইতিমধ্যে আমি দেখা পাইছোঁ ওপৰত উঠাইছে। এতিয়া PSC বক্স গাৰ্ডাৰবিলাক এই দলংখনত উঠাবলৈ আছে। গতিকে সেয়া আমি আশা কৰিছোঁ, যিহেতু কাম চলি আছে, বাৰিষা অহাৰ পূৰ্বেই হয়তো তেওঁলোকে আৰু বহুখিনি কাম আগুৱাই লৈ যাব আৰু বৰষুণ, বানপানী, ধুমুহা আদিয়ে যদি অসুবিধাৰ সৃষ্টি নকৰে বা কিবা কাৰণত যদি দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ নাযায়, তেতিয়া এই দলংখনৰ নিৰ্মাণ কাৰ্য 2026 চনত আশা কৰিব নোৱাৰোঁ, কিন্তু 27 চনৰ মাজভাগত এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাটো নিশ্চিত হৈ পৰিছে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ।